হৰপা 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 ক'ত থাকে হৰপা হ্যাঁ দেইতা ঐ তই দেখোন বৰ আমৰ আচাৰ খাওঁ খাওঁ কৰি থাকা ঐ এইয়া আম লৈ আহিছোঁ বঢ়িয়া আচাৰ বনাই খাওঁ আজি তই এটা কাম কৰচোন এই আমকেইটা ধুনীয়াকৈ প্ৰথমতে ধুই ল'বি শুনছা তাৰপিছত কুটবি তাৰপিছত ৰ'দত শুকাবলৈকে মেলি দিবি লৈ যা যা ক'ত আনিছ দেইতা সেইটো বাদ দিয়ে তই যাচোন যা বঢ়িয়াকৈ এইখিনি কুটা হোৱাৰ পাছত তই বঢ়িয়াকৈ ৰ'দত মেলি দিবা দিছি নহয় মেলি দিম উভতি আঁতৰি গলা দেইতা বাবা মেলিছোঁ ক'ত মেলিলি ইয়া পিঠিটোত পিঠিটোত ছাগলীয়ে খাবই গোটাই নাখায় নাখায় ক'ত মেলি দিছে ই ক'ত মেলিছ দেইতা হেৰিয়া হেৰিয়া ক'ত হেৰিয়া কি কৈছে হপাই গোটেই পিন কটাই দি উলমেল হৈছি দেখোন একেবাৰে কাপোৰ মেলি দিয়া দিছি দেখোন এই অলগত থ ভিত্তি উঠা এনেকে মেলি দিবা দিছিলো নেকি মই অ দেইতা কাপোৰ দেখোন ইনকে মেলি দিয়ে সেইকাৰণে মই ইনকে মেলি দিছোঁ তেহে সোনকালতে শুকাব জহা মূৰ্খ এই কাপোৰ আৰু আমাৰ মাজত পাৰ্থক্য আছে ইছ ৰাম 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 একেবাৰে বেলুন আলোৱা দিছি এই শগুনটো হ'ব শুন হবা জহা মূৰ্খ জন্ম দিছে মুখত এই দেউতা 500 টকা এটা দিছোঁ মোক হাতৰ আহি দং দংকে মাৰি আছে ই ফিফটি উঠাই ৰাতি 12টা বজালৈকে নুঘুমাব ৰাতিপুৱা 8টা 9টাত উঠবই এনেকে খাবাইছা তই বাপৰে মোকতো খাবাইছা হে দেউতা তোক 500 টকা এটাহে খুজিছিলোঁ কেনেকৈ দবদবে উঠিছে এটা 500 টকাৰ কাৰণে শুনা মোৱা পইচা কি গাছত লাগছে বাপেৰে ঘৰৰ পিছফালে টকাৰ গাছডাল আছে লৰাই দিবি ফুলকি পৰব ঐ বহুত কষ্ট কৰি এই বাপেৰে তহঁতক ডাঙৰ দীঘল কৰিছে গম পাইছানে 5 টকা কি লাল লৈ এটা নিজে কাপোৰ ৰাখিছা মাথা খাবাইছে দে 500 টকা এটাৰ কাৰণে আজি ফাদাৰে ইমান বেয়াকৈ ক'লা মই কষ্ট কৰি ইনকাম কৰি দেখাম এই 500 টকা এই সৰুটো ডাঙৰটোই সেই বাপকৰ মাথাডাল খাম বুলি আহিছে নেকি পৃথিৱীত আৰু এই মাকডাল মাকৰ ঘৰত যায় এবাৰ সময় পোৱা নাই 500 টকা এটাৰ কাৰণে ইমান কথা শুনোৱে ঘৰত ইনকাম কৰি দেখাম ঐ ক'ত যা তই এই কামটো সোনকালে কৰ আজি মেইন মুহাৰি আহিব গম পাইছা নাই ঠিক আছে সোনকালে হ'ব সোনকালে কৰ দাদা ইয়াতে কাম কৰিব পাৰিম নেকি ইয়াতেতো মানুহ ফুলে হৈছে তথাপিও কিবা কিবি অলপমান কাম আছে এই তক্তা অলপ কৰাব লাগিব আৰু ইটা কেইটামান অলপমান চাব লাগিব পাৰিবিনে তুমি দাদা পাৰিম কিবা কৰি এটা কাম দিলেই হ'ল পইচাটো মুঠতে টাইমত দিলেই হ'ল মোক পইচাটো কিন্তু এতিয়া দিব নোৱাৰিম দেই ফাটিবেলা হ'লেহে পাবি আমাৰ মেইন মুহাৰি আহিলেহে পাবি হা হ'ব দাদা হ'ব ভাই রড কাট কাম হ'লে হৈছে নে হৈছে হেই মুহাৰি আহিছোঁ পইচা ল'বা যাওঁ পইচা ল'বা পইচা লব চলো পইচা লাইছি
আহিল যা আমাৰ হে 2 দিন ঘটি গৈছে দেই 500 টকা পাইছে মাত্ৰ লওঁ যা জুমন 3 দিন গৈছা 3 দিন ক'ত গৈছিলি ঘৰত হা ফুৰবা গৈছিলোঁ ফুৰবা লৈ যা সদায় আহি থাকিবি কামত নজৰুল তোৰ 1000 যা পইচাটো দিয়ক তই ঐ তোৰ ঘৰত পইচা খোজা নহয় কামৰ জাগাত তই পইচা খুজিব আছা বাপেৰে কি পইচা গাছত আছে নেকি সন্মান খাব পাইছা তৰা সন্মান খাব পাইছা ভাঙি দিম বুলি কৈছো মোক No. কি মাৰিলে ঐ মোহেৰি মানে সেইটো মোৰ দেউতা কিয় মাৰিলে তোক এই মই ঘৰত 500 টকা এটা খুজিছিলো তাৰপিছত দেউতাই মোক গলটা মাৰি খেদি দিছি পইচা কাছত লাগে নি বুলি কৈ পেলাই কি মই ইয়াতে কষ্ট কৰি ইনকাম কৰিব লাগে আহিলো দেউতাক দেখাই দেউতাই ভাবিছি মই দেউতাক তাতে পইচা খুজবা বুলি কিন্তু কাম কৰি যে পইচা লৈছো গম নাপাই দেউতাই মই কিবা এটা ব্যৱস্থা কৰি আছো হে পইচা ক'ব লাগিব কথাটো মই ছাৰ কি এই আপোনাৰ ল'ৰাটো এনে পইচা খোজা নাই সি দিনটো কাম কৰিছে আজি কাম কৰিছিল নেকি এই 500 টকা দিব লাগিব তাক হ'ব দে মই ঘৰত যাই দিম দে শুনচোন এটা কথা এই হেৰি কি আপোনাৰ মূৰত খুজি আছে নেকি মোৰতো খুজিছোঁ মই পিছে দেখোন আপুনি হেলমেটৰ ওপৰত এনেকৈ খুজি আছে শুনছো তোৰ যদি তপিলা কাম খোজো তই পেণ্টটো খুলি পেলাই খোজ নেকি মোৰ মই যেনেকৈ খোজাও ঠিক যেন দিবাইছে যা কাম কৰিব যা কাম ভাল এনেই লিখিলে মাথা গৰম কৰি আছে খান কি হ'ল ৰিতা মই লিখি আনছা ঐ আনছো তোলা বঢ়িয়া বস্তু এটা লৈ আহিছোঁ বঢ়িয়া বস্তু আনছা ৰিতা কি এই কিতাপ ধৰাৰ লগে লগে নোহোৱা হৈ গেল এনেকে দিব লাগিব এটা খাৱা বস্তু লাগে খুৱাওঁতে মূৰত উঠবা ধৰিছে নহওঁতে